নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু CISF ফায়াৰমেন ৰিক্ৰুটমেণ্ট 2024 মানে ফায়াৰ কনিষ্টেবলৰ কাৰণে যিখিনি 2024ত এপ্লাই হৈছিলে ইতিমধ্যে তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ফিজিকেল ৰানিং হাইট চেজ জোখা PST PET DV কাৰণে ইতিমধ্যে এডমিট কাৰ্ড জাৰি কৰিলে আপোনালোকে এডমিট যদি ডাউনলোড কৰিলে তেন্তে ভাল খবৰ আৰু যদি ডাউনলোড কৰাও নাই তেন্তে এই ভিডিঅ'টো চাওক এতিয়া আপোনালোকৰ লিষ্ট জাৰি কৰিছে আপোনালোকৰ যদি ডাউনলোড কিবা কাৰণত যদি এডমিটটো ডাউনলোড কৰিব পৰা নাই এই লিষ্টখনত যদি নাম আছে তেন্তে আপোনালোকে ইণ্টাৰভিউ দিবলৈ যেটো ডেটত যোনটো চেণ্টাৰ আছে তাত গ'লে হ'ল আপোনালোকে ইণ্টাৰভিউসমূহ দিব পাৰিব কেনেকৈ লিষ্টখন চাব আপোনালোকে চাই থাকক লাইভ আপোনাৰ গুগলত মোবাইল ফোনত সাৰ্চ কৰিলে হ'ল CISF ৰিক্ৰুটমেণ্ট সাৰ্চ কৰিব তাৰ পৰা একেবাৰে ওপৰতে এটা ৱেবছাইট আহি যাব CISF https CISF.CISF.gov.in অফিচিয়েল ৱেবছাইটটো আহি যাব আপোনাৰ যিটো ওপৰৰ যিটো লিংক আহিব তাতে আপোনালোকে ক্লিক কৰি দিলে হ'ল ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এই পেজটো অফিচিয়েল ৱেবছাইটটো খোল খাই যাব ইয়াত যদি অলপ নটিচ বৰ্ডত দেখিছে বহুতখিনি নিউ নটিচ আহি আছে আপোনাক আমাৰ যেহেতু অসমৰ নৰ্থ ইষ্ট সেক্টৰত আপোনাৰ এনিয়াৰ ৰিজনত চুব লাগিব PST PET আৰু DV কাৰণে আপোনালোকে এডমিট কাৰ্ড যেহেতু আহিছে কেইবাটাও সেক্টৰত যেহেতু আছে সাউথ চেন্ট্ৰেল ৰিজন এনেকৈ ধৰণৰ কিছুমান যেহেতু ৰিজন ওয়াইজ থাকে আমাৰ অসমৰ কাৰণে চাবলৈ হ'লে আপুনি কি কৰিব যেটো এনিয়াৰ সেক্টৰ নৰ্থ ইষ্টাৰ্ণ ৰিজন আছে 3 নম্বৰ আপোনাৰ এইটো এনিয়াৰ সেক্টৰতে আপোনাক ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ যেটো PDF আছে PDF টো আপোনাৰ মোবাইল ফোনত ডাউনলোড হৈ যাব মই আপোনাক লাইভ দেখাই আছো ঠিকছে PDF টো মোৰ মোবাইল ফোনত আপুনি ইতিমধ্যে ডাউনলোড হৈ গ'ল আপোনাৰ ভিডিওটো হেকলৈকে চাব স্কিপ নকৰিব এই দেখিছে ইয়াত যদি চাই আপোনালোকৰ একেবাৰে ওপৰ 1 নম্বৰতে দিছে সিৰিয়েল নাম্বাৰখিনি আৰু একেবাৰে 2 নম্বৰ দিছে ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি এপ্লাই কৰা যেটো ৰেজিষ্ট্ৰেচন নাম আছিল নাম্বাৰ আছিল তাৰ পিছত আপোনালোকৰ নামটো দিছে তাৰ পিছতে ডেট অফ বাৰ্থ কাষ্টটো কি কাষ্টৰ হয় তাৰপা ৰিক্ৰুটমেণ্ট চেণ্টাৰ আপোনাৰ কোড পৰিছে চেণ্টাৰটো হেতু দিছে গুৱাহাটীত যেহেতু আমাৰ অসম অৰুণাচল প্ৰদেশ মানে আমাৰ নৰ্থ ইষ্টৰ কাৰণে অসমতে যেহেতু হৈছে অসমৰ গুৱাহাটীত যেহেতু হৈছে তাৰ ইফালে PST PET ডেটটো আপোনালোকৰ ধুনিয়াকৈ দিছে ইয়াত মানে আপোনাক কেনেকৈ চাব টোটেল যদি ক্যান্ডিডেট কিমান ক্যান্ডিডেট এপ্লাই কৰিছে হেতু আপোনালোকে ধুনিয়াকৈ চাই ল'ব পাৰিব আমাৰ নৰ্থ ইষ্টৰ কাৰণে বহুত কম এপ্লাই হৈছে মই আপোনালোকক বাকি কিটা চালো যথেষ্টখিনি বহুত বেছি এপ্লাই হৈছে আমাৰ অসমৰ কাৰণে বিশেষকৈ বহুত বেছি পোষ্ট আছে মাত্ৰ 6349 টা ক্যান্ডিডেট হে এপ্লাই কৰিছে তেলা চিন্তা কৰিছো ইমান কম ক্যান্ডিডেট এপ্লাই কৰিছে বাকি UP বিহাৰ যদি চাও আমি 1000 মানে মিনিমাম 50000 60000 এনেকৈ আপোনালোকৰ এপ্লাই কৰিছে এতিয়া কি কৰিব আপুনি এই নটিচটো পাবলৈ আপুনি যদি ডাউনলোড কৰিব নোৱাৰে ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেলৰ লিংক দি দিছো তাত গৈ আপোনালোকে জয়েনিং হৈ ল'ব এই টেলিগ্ৰাম চেনেলৰ লিংকটোতে মই এই নটিচখন ডাইৰেক্ট আপোনালোকক দি দিম ডাইৰেক্ট নিজে চাই ল'ব পাৰিব তাৰপৰা এই নটিচখন চাই যদি নামটো কেনেকৈ চাব আপোনাৰ ইয়াতে সাৰ্চ কৰিলে হ'ল আপোনাৰ যেটো নাম আছে হেতু আপোনালোকে ধুনিয়া সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছতে আপোনাৰ ইয়াত নামটো সিলেক্ট হৈ গুজি যাব আৰু আপোনাৰ কোনটো চেণ্টাৰ গুৱাহাটীত পৰিছে কোনটো ডেটত পৰিছে এপ্লাই ডেটটো দেখিব PST PET ডেট এইভাগে আপোনাৰ নিজৰ নামটো সাৰ্চ কৰি চাই ল'ব পাৰে যদি এডমিট কাৰ্ড ডাউনলোড হোৱা নাই আৰু যদিও ডাউনলোড হৈছে তথাপিতো চাই ল'ব আৰু যদি আপোনালোকে এপ্লাই কৰা নাছিলে ভ্যাকেন্সিখিনি তেন্তে সকলো লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ইতিমধ্যে লিষ্ট জাৰি কৰিছে CISF অফিচিয়েল ৱেবছাইটত চেনেলটো সাবস্ক্ৰাইব কৰিব ডেসক্ৰিপচনৰ টেলিগ্ৰাম চেনেলৰ লিংকটো সাবস্ক্ৰাইব কৰি ল'ব নটিচটো তাতে দি দিম আৰু ইনষ্টা আইডিটো দি থৈছো ফলো কৰিব ভিডিওৰ যদি ইনফৰমেশনটো পাই ভাল লাগে লাইক এটা কৰি দিব নেক্সট ভিডিওৰ কাৰণে অপেক্ষা কৰিব ধন্যবাদ